মাৰ আশীৰ্বাদৰ এয়া কামাখ্যা মন্দিৰ আহি পালোঁ। তো এইটো বছৰত বহুতেই ইচ্ছা আছিলে মোৰ কামাখ্যা দৰ্শন মানে অম্বুবাচী মেলাত দৰ্শন কৰিবলৈ। তো মনৰ ইচ্ছাটো মোৰ পূৰণ হ'ল। মায়ে মাতিব বুলিয়ে ক'ব লাগিব। তো মাক পুৰা আশীৰ্বাদ মই ঘৰৰ পৰাই কৈ আছোঁ যে মই এইবাৰ মা যেনে যেনে মই তোমাৰ দৰ্শন কৰিব যাব পাৰোঁ যাতে। তো মায়ে মোৰ মনৰ কথা শুনিলে, পূৰ কৰিলে। তো মনৰ পৰা ভাবিলে সকলো বস্তুৱে সম্ভৱ কৰিব পাৰি, মই তেনেকুৱা ভাবিলোঁ আৰু মনতে। তো মায়ে মানে মাতিলেহে আহিব পাৰি। তো মায়ে মাতিলে এইবাৰ আহি গ'লোঁ ফাইনেলি। তো আজি মই 7-8 বছৰ পিছত এয়া কামাখ্যা মন্দিৰ দৰ্শন কৰিবলৈ আহিছোঁ। আগতে আহিছিলোঁ, তো এই বহুত বাধা বিঘিনি থাকে, আহিম ভাবি থাকোঁ, তো আহিব পৰা নাছিলোঁ। তো কিবাকৈ এইবছৰ মই ভাবিলোঁ, তো আহি পালোঁ। তো কামাখ্যা মেলা সেয়া মামীকো লগ পাই গ'লোঁ। এয়া মামী ভণ্টি ঘৰলৈ আহিছে, মানে এয়া মামীৰ ছোৱালী মোৰ ভণ্টি। তো তাই ইয়াতে ভাড়া থাকে। তো অম্বুবাচী মেলা বুলি এখন দোকান দিলে, তাই অকণমান লাজ কৰি আছিলে, তথাপিও একো নাই দিয়কচোন, কামত একো লাজ নাই। তো এয়া অকণমান দেখাই দিলোঁ। তো ইয়াতে আহি গম পালোঁ এইবাৰ চেণ্ডেলবোৰ পূৰা মেইন দুৱাৰতে খুলি থৈ আহিব দিছে। আগত তেনেকুৱা নাছিলে, তো এইবাৰ পূৰা খুলি আহিব দিছে। তো আমি খুলি মানে ভণ্টি ঘৰতে থৈ আহিলোঁ, তো ভণ্টিৰ দোকানতে। তো তেনেকৈ থৈ আহিলোঁ আমি। তো আমাক মায়ে লৈ আহিলে, ইমান আশা এটা পূৰ্ণ হ'ল। আজি 7-8 বছৰৰ পিছত আহিছোঁ মই। উপায় নাই মাৰ নামত ন। তাৰপিছত গৈ আমি মানুহ 2টা পাৰ্টি হৈ গ'লোঁ, এটা পাৰ্টি পূৰা হেৰাই গ'ল। মানুহ পিছত আগৰ ফালে বহুত ভিৰ আছিলে, ভক্তৰ যিমানেই সময় হৈ আহিছে সিমানে মানুহৰ ভিৰ হৈ আহিছিলে। তো আমাৰ লগত আহিছে বাহঁতে, বাহঁতৰ ওচৰত আইতাহঁতে। তো এনেকৈ আগলৈকে আমি এনেকৈ আগবাঢ়ি আছোঁ। অলপ কিন বৰষুণো দিছিলে, তাৰ মাজতো ভাল লাগিছে আহি কিনে। বতৰটো সঁচাকৈ বহুত ভাল কৰিলে। ভিৰ তেনেকুৱা নাছিলে আহোঁতে, পিছলৈকে ভিৰ হৈ আহি আছে। তো মাৰ আগমনলৈ যাই আছোঁ, মাৰ নাম লৈ কিনে। তো যিসকলে অহা নাই তেওঁলোকে অহা বছৰলৈকে আহিব আৰু সঁচাই ভাল লাগে মেলালৈ আহিলে এবাৰ দৰ্শন কৰিব পালে। বাকী বেছি মুহূৰ্ত মই তেনেকৈ বুজাই ক'বলৈ নাজানিম যেনিবা। তো আপোনালোকেতো জানেই, সকলোবোৰ কৈয়ে থাকে বা পায়ে আপোনালোকক। তো তেনেকৈ ময়ো আহিলোঁ আৰু মাৰ আশীৰ্বাদ ল'ম বুলিয়ে। তো পিছত আগলৈকে গৈ আছোঁ, কিবা হয় আগত। তো ইয়াতে মাজতে ঠাণ্ডা জুচ তেনেকৈ দি আছে। তো আমি পানী আৰু জুচকে খালোঁ আৰু অলপ খাই কেনে এনেকৈ আগুৱাই গৈ আছোঁ। গৈ থাকোঁ তেনেকৈ বিশেষ একো হেৰি লগা নাই, ভাগৰো লগা নাই বা একো নাই, আমি ৰখাও নাই, তেনেকৈ গৈয়ে আছোঁ। মাজতে খালি ফটোটো। তো এইখিনি জেগাখিনি ইমানেই ধুনীয়া লাগিছে, ওপৰৰ পৰা একদম পৰিৱেশটো পূৰা সেউজীয়া, তলৰ ফালে বহুতেই ভাল লাগিলে। তো আমাৰ পাৰ্টিটো হেৰুৱা বুলি কৈছিলোঁ ন, সেইখিনি অকণমান 2 মিনিট মানে ৰখি দিলোঁ। ৰখি অকণমান পৰিৱেশটোৱে দেখুৱাই দিলোঁ। ওপৰৰ পৰা অলপ পৰিৱেশটো সঁচাই বহুতেই ভাল লাগে। আৰু ভিৰ হৈয়ে আছে মানুহ। ভাগৰ লগা নাই? ভাগৰ লাগিছে এবাৰ? লগা নাই ইমান। লগাই নাই। আৰু বতৰো ভাল হৈছে ন, বৰষুণ দিছে কিন অলপমান কি কৰি আছে? ভাল লাগিছে। তাতে ভাল লাগিছে, গেটৰ সোমাম আৰু। তো আহি গেট পাম আৰু পূৰা আগৰ ওপৰৰ গেটখন পাম আৰু দেখিছে মানুহ ভিৰ অকণমান পূৰা বাঢ়ি গৈছে। তো এইখিনিতে গোটেইখিনি মানুহ একেলগ হ'ব লাগিব বুলি সেইকাৰণে ৰখি একগোট হৈ গ'লোঁ। তো আমি পিছফালে আছে বাহঁতে, তো একগোট হৈ কিনে আগলৈ দেখিছে ভক্ত এই আগত যিমান আহিছোঁ পূৰা ভিৰ হৈছে অলৰেডি। ভিতৰত মানুহ ইমানেই আছিলে, আমি ভবা নাছিলোঁ যে ওপৰত ইমানেই মানুহ হ'ব। এইখিনি জেগাত বহিবলৈ মানে ঠায়ে নাই। তথাপিতো আমি মনৰ ইচ্ছা মানে ইয়াতে এইখিনি অকণমান বহিম, অকণমান জিৰাম বুলি ভাবিলোঁ। মাৰ দৰ্শন কৰি আমাৰ এনেকুৱা হ'ল যে এটা ৰাস্তাত মানে লাইনত যাই থাকিব দিলে। তো আমি ভাবিছিলোঁ এটা ৰাউণ্ড ঘূৰি কিনে ইয়াতে আমি অকণমান বহিম, কিন্তু গম নাপালোঁ যে লাইনটো আগলৈকে গৈ আছোঁ, মানে কি ৰাস্তাত গৈছোঁ আমি এইবাৰ গমেই নাপালোঁ। একেবাৰে ডাউন আপ সেইটো ৰাস্তাটো আমি দুবাৰ, এইটো ৰাস্তাত আমি দুবাৰ আহিলোঁ। তো এয়া বগলা মন্দিৰ যোৱা এইটো ৰাস্তাৰ ফালে যায় আহে, সেইটো ফালে। তাৰপিছতহে গম দুবাৰ লাইনত আহিছোঁ, এবাৰ মানে ভালকৈ দৰ্শন নহ'ল। মানে কি কৈতো ৰাস্তাটো বগলা মন্দিৰ যোৱা এণ্ট্ৰি মাৰি কিনে আমি ডাবল লাইন হয়, মানে আমাৰ ভালকৈ দৰ্শন নহ'ল। সেইকাৰণে আৰু চ' মাৰ ওচৰত এইখিনি জেগাত বহিবলৈ আমাৰ সকলোৰে মন আছিলে। তো সেইটো কাৰণে আমি দুবাৰ লাইন হৈও আহিলোঁ মাৰ ওচৰত। তো একো নাই, মাৰ বাবে অকণমান কষ্ট কৰি এইখিনি জেগাত আহিলোঁ। তো এইখিনি জেগাত আহি ইমানেই শান্তি লাগিলে, ইমানেই মনটো ভাল লাগিলে। তো এইখিনি অকণমান টাইম মাৰ চৰণত বহি অকণমান সেৱাও জনালোঁ ইয়াৰ পৰাই। তো দেখিছে ভক্ত কেনেকুৱা ভিৰ হৈছে। তো ৰাতিলৈকে এনেকৈ আকৌ ভিৰ হৈয়ে আছে। আমি অলপমান বহিছোঁ তাৰ পৰা আমি আহিলোঁ তললৈ বুলি। তো যিমানে আহিছোঁ সিমানে মানুহৰ ভিৰ
তললৈ নামি আহিছে সিমানেই মানে মানুহৰ ভিৰ বেছি হৈ আহিছে অহা মানুহ পূৰা হৈ আছে, যেনেকুৱা যোৱা মানুহ সেনেকুৱা অহা মানুহো হৈ আছে। ভক্ত সঁচাকৈ বহুতেই ভিৰ ৰাতিলৈকে। তো ৰাতিও ভালো লাগে, বহুতে মানুহৰ কামৰ পৰা আজৰি হৈও তেনেকৈ আহে। আৰু দিনত ৰ'দো থাকে যেনিবা, সেইটো কাৰণে মনত বহুতে ভাবে এই দুদিনটো গোটেই দিন ৰাত বহুতেই মানুহ ভিৰ আছিলে। এইটো এয়া মানে দুৱাৰ খোলাৰ আগদিনাখনৰ কথা এইটো। তো সেইটো কাৰণে বেছি ভিৰ হৈছে, চবেই লাইনত লাগিব আৰু মাৰ দৰ্শন কৰিবলৈ ৰাতিপুৱা। আজি মন্দিৰৰ মেইন দুৱাৰ খুলিবৰ কাৰণে ৰাতি একেবাৰে পূৰা ভিৰ। আকৌ ক'লে কিছুমানে যে 8টা বজাতে দুৱাৰ বন্ধ কৰি দিব, সেইটো কাৰণে মানুহৰ পূৰা ভিৰ লাগি গৈছে, পূৰা দৌৰা দৌৰি লাগিছে। দেখিছে ৰাতি যিমানেই হৈছে সিমানেই ভক্তৰ ভিৰ হৈছে। আকৌ এইখিনিত চাওকচোন আপোনাৰ পূৰা তলৰ পৰা মানুহ পূৰা ভিৰ হৈ গৈছে ৰাতি। তো আমি মাৰ নাম লৈ সেৱা কৰি দৰ্শন কৰি আহিলোঁ। মাৰ আশীৰ্বাদ লৈ মাৰ সকলোকে ভালে ৰাখক আৰু অহা বছৰলৈকে যাতে আহিব পাৰোঁ, সুস্থ হৈ থাকোঁ, সকলোৰে মনৰ কামনা পূৰ্ণ হওক। তো যিসকলে আহিব বিচাৰিছে তেওঁলোকে আহিব অহা বছৰ নিশ্চয়। তো তেনেকৈ আমি আহিলোঁ। আমি আহি পালোঁ আৰু তলত আহি ভণ্টি দোকানতে ভণ্টিয়ে আমাক খোৱালে গৰম গৰম পুৰি ঘুগুনি। তো খাই ল'লোঁ গৰম গৰম পুৰি ঘুগুনি। অকণ ভোকো লাগি আছিলে, তো খাই লৈ তাই আমাক দিলে। তাৰপৰা ৰাতি লাইটিং দেখিছে, লুচি ঘুগুনি খাই কিনে আমি ঘৰলৈ বুলি মাৰ দৰ্শন কৰি ওলালোঁ। ৰাতি আহোঁতে বহুতেই দেৰিয়ে হৈ গ'ল। তলত এইবাৰ দোকান পোহাৰবিলাক মানে বহিবলৈ দিছিলে, আগতে ওপৰত আছিলে। তো তাৰ পৰা বহুত দিনৰ মূৰত আমি বাছত আজি গৈ আছোঁ, মানে মই বহুত বছৰৰ মূৰতে বুলি ক'ব লাগিব। তো মোৰ ভিডিঅ'টো কেনেকুৱা লাগিল প্লিজ জনাব। তো আজিলৈকে বাই বাই।